আমি বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ আৰু বিৰতিৰ পিছত আমি পুনে ডিব্ৰুগড়লৈ যাবলৈ চেষ্টা চলাম ভৱেশ গোস্বামী আমাৰ সৈতে আছে ভৱেশ দা পুনৰবাৰ আপোনাৰ লগত সংযোগ স্থাপন কৰিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আমি দেখুৱালো দীপালী বাইদেউৰ অৱস্থা দেখুৱালো কি হ'ব প্ৰতিক্ৰিয়া আপোনাৰ না আসলতে দীপালী বাইদেউৰ কথাটো শুনি অত্যন্ত মই মৰ্মাহত হৈছোঁ আৰু দীপালী বাইদেউৰ নিচিনা এগৰাকী শিল্পী অসমৰ তেখেতৰ প্ৰতি চৰকাৰৰ নিশ্চয় বহুত দায়িত্ব আছে অৱশ্যে চৰকাৰে কি কৰিছে কি নাই কৰা সেই বিষয়ে মই নাজানো তথাপিও কিন্তু তেখেতক যথোচিত চিকিৎসাৰ ব্যৱস্থা কৰিলে মই নথৈ আনন্দিত হ'ম আৰু শিল্পী বুলিয়ে নহয় প্ৰতিজন নাগৰিকৰ ওপৰতেই চৰকাৰৰ দায়িত্ব ভৱেশ দা মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ভৱেশ দা দীপালী বাইদেউৰ লগতে যে চৰকাৰে এই ধৰণৰ কৰিছে অন্য শিল্পীসকলক কিমান গুৰুত্ব দিয়ে আচলতে এই অৱস্থা সকলোৱে দেখিছে উঠিব নোৱাৰে তেওঁ স্বামী উঠিব নোৱাৰা হৈছে তেওঁ অসুখীয়া হৈ পৰিছে দীপালী বাইদেউকে যদি এনেকুৱা কৰিছে চৰকাৰে ভৱেশ দা না আমালে কিটো থাকিল তেতিয়াহ'লে নহয় তাকে গতিকে মই মোৰ অনুৰোধ যেন দীপালী বাইদেউৰ এটা সু বন্দোবস্ত কৰিব লাগে চৰকাৰে আৰু অনতিপলমে তেখেতৰ মানে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে এই মোৰ চৰকাৰৰ প্ৰতি অনুৰোধ আৰু ৰাইজ মানে কি চৰকাৰ ৰাইজ মানে চৰকাৰ ৰাইজৰ ওচৰতো মোৰ সেইটোৱে একমাত্ৰ গুহাৰি তেখেতসকলো যেন আগবাঢ়ি আহে বাইদেউৰ কাষলৈ নিশ্চয় আৰু কি ক'ম মই এইটো নিশ্চয় ভৱেশ গোস্বামী ডাঙৰীয়া আপোনাৰ স্বাগতম আপোনাক ধন্যবাদ জনাইছোঁ তেওঁৰ সময় কিছু তাকৰীয়া অঞ্জন দা আচলতে অতি শীঘ্ৰে পাৰিলে আজি নিশাই এগৰাকী কিন্তু মানুহ লাগিছিলে দীপালী বাইদেউ হয় হয় তাতে নিজে গৈ মানে চাক্ষুষ অভিজ্ঞতা নহ'লে এইটো বুজি পোৱা নাযায় আৰু আমাৰ গোটেই অসমবাসীৰে এইটো এটা মানে আছে আমাৰ দায়িত্ব সেইকাৰণে আমি চৰকাৰক মানে কাটৰ অনুৰোধ কৰিছোঁ যাতে এইটো আৰম্ভ হৈছে যিহেতু এই যিটো প্ৰক্ৰিয়া তেখেতক সহায় কৰাৰ এইটো যাতে অনতিপলমে কৰি দিলে আমাৰ দুইজন এই প্ৰতিযোজকা শিল্পী আমাৰ মানে বহুত মানে তেওঁলোকৰ সহায় হ'ব আৰু আমি যেনেকৈ কৈছিলোঁ ভূপেন দাক সন্মান কৰা মানে গোটেই জাতিটোক সন্মান কৰা তেনেকৈ মই ভাবোঁ দীপালী বাইদেউক আৰু নীলপৱন দাক মৰম কৰা মানে গোটেই জাতিটোক মৰম কৰাৰ দৰে গতিকে মই আকৌ মন্ত্ৰী মহোদয়া বাইদেউক মানে কাটৰ অনুৰোধ কৰিছোঁ যাতে এইটো যিহেতু প্ৰক্ৰিয়াটো চলি আছে তেখেতে নিজেই প্ৰচেষ্টা হাতত লৈ এই দুই এদিনতে যাতে এইটো কৰি দিলে মানে আমি গোটেই অসমবাসী সুখী হ'ম তেখেতসকলক সদায় আমি মানে সুঁৱৰি থাকিম পাৰিলে কাইলৈ কৰক হয় পাৰিলে কাইলৈ কৰক বিদ্যাসাগৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ বিদ্যাদা অকণমান যদি কিবা এষাৰি তেওঁৰ গীত আপুনি গুণগুণাই দিয়ে এই মুহূৰ্তত তেওঁতো প্ৰতিটো গীতেই যুগমীয়া গীত অসমীয়া মানুহৰ মাটিৰ গুণ থকা গীত শ্ৰদ্ধা কমল হাজৰিকাদেৱে লিখা অকণমান এই গীতটি মই গুণগুণাই দিছোঁ চেনাই মই যাওঁ দে ও বিহুতে আহিম গৈ এতিয়া গাই যাওঁগে ও হাঁহি মুখে থাকিবা চকুলোনো টুকিবা আইৰে ঐ মনতে বেজাৰনো নিদিবা ও চেনাই মই আৰু বহু যুগমীয়া গীত আছে অসমীয়া ৰাইজে জানেই ঋতুস্মিত কিন্তু মই গীত গোৱাতকৈও মই আৰু মোৰ ফালৰ পৰা মই এটি কথা ক'ব বিচাৰিছোঁ যদি চৰকাৰৰ ফালৰ পৰা ঋতুস্মিতে অনুৰোধ কৰিছে যে আজি নিশাৰ ভাগত হ'লেও ব্যৱস্থা ল'ব লাগে মই শিল্পীসকলক যিসকল নতুন প্ৰজন্মৰ যিমান শিল্পী আছে সকলোকে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ নিউজ টাইমৰ এই অনুষ্ঠানৰ দ্বাৰা যে চৰকাৰে যদি কোনো ধৰণৰ ব্যৱস্থা নলয় তেতিয়াহ'লে আমি নিজেই বাইদেউক নিশাৰ কাৰণে আমি পাল পাতি হ'লেও আমি ব্যৱস্থা কৰিম নিজেই আমি থাকিম বাইদেউৰ চোৱা চিতা কৰিম
গতিকে মোৰ এই আহ্বানত মই আশা কৰোঁ আমাৰ নতুন প্ৰজন্মৰ সকলো শিল্পীয়ে সহযোগ কৰিব। নিশ্চয় ধন্যবাদ বিদ্যাসাগৰ ডাঙৰীয়া। উপকূল বৰদলৈ ডাঙৰীয়া বৰ ডাঙৰ কথাষাৰ ক'লে বিদ্যাসাগৰ, আৰু লগতে যিটো আচলতে গীত শুনালে আপোনাৰ মাত এনেও থুকাথুকি হৈ পৰিছে, এই গীতটো শুনাৰ পিছত হয়তো আপুনি আৰু আৱেগ বিহ্বল হৈ পৰিছে। নহয়, মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ। মই যেতিয়া প্ৰথম এই অভিনয় জগতখনত খোজ পেলাবলৈ আৰম্ভ কৰিছিলোঁ, মোৰ দেউতাই মোক এষাৰ কথা কৈছিল যে অসমত শিল্পী হিচাপে জন্মগ্ৰহণ কৰিব পাৰি, কিন্তু শিল্পী হিচাপে জীয়াই থাকিব নোৱাৰি। আৰু মোৰ দেউতাৰ সেই কথাষাৰ আজিও মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। আৰু ঠিক সেই একেটাই আজি দীপালী বাইদেউৰ ক্ষেত্ৰত বা নীলপৱন দাৰ ক্ষেত্ৰত হৈছে। কিন্তু এটাই ভাল লাগে যে আজি বিচনাত পৰি থাকিলেও কিন্তু আপুনি দীপালী বাইদেউৰ মুখত হাঁহিটো সদায় দেখিব। কোনো আক্ষেপ নাই, কোনো অভিযোগ নাই, একো নাই, চলি গৈ আছে, চলাই আছে নেদেখাজনে, চলি গৈ আছে। কিন্তু আমি উপলব্ধি কৰোঁ, ভাবোঁ মই যে আমিও যদি এতিয়া ধৰক মই কেতিয়াবা হয়তো মাহেকৰ মূৰত বা দুমাহৰ মূৰত, কেতিয়াবা হয়তো 15 দিনৰ মূৰত এদিন গৈছোঁ, খবৰ লৈছোঁ, আহিছোঁ। মোৰো এখন সংসাৰ আছে, ময়ো জীৱন যুদ্ধত মই সংগ্ৰাম কৰিবলগীয়া আছে। কিন্তু আমি প্ৰত্যেকেই এই বস্তুটো চিন্তা কৰা উচিত। মানে চৰকাৰটো আছে, চৰকাৰতো বহুত পৰিকল্পনা কৰে, পঞ্চবাৰ্ষিক পৰিকল্পনা কৰিয়ে আহিছে, বছৰি বছৰি তেওঁলোকে কৰে। তাৰ ভিতৰত চাগে হয়তো অসমৰ শিল্পী সমাজ নপৰে নেকি, বা নেভাবে চাগে তেখেতসকলে। নহ'লে আজি দীপালী বাইদেউৰ এটা বছৰ লাগে নেকি এগৰাকী মানুহ দীপালী বাইদেউৰ শুশ্ৰূষাৰ কাৰণে, নীলপৱন বৰুৱাৰ শুশ্ৰূষাৰ কাৰণে এগৰাকী মানুহ দিব নোৱাৰা চৰকাৰৰ কোনো হেৰি থাকিব নোৱাৰে। আচলতে সদিচ্ছা লাগে মানুহৰ কিবা এটা কৰা, নিজৰ সেই দায়বদ্ধতা লাগিব, নিজৰ জাতিটোৰ প্ৰতি, নিজৰ ভাষা সাহিত্য কৃষ্টি সংস্কৃতিৰ প্ৰতি তেখেত সকলো সংস্কৃতিবান হ'ব লাগিব। কাৰণ ঠিক আছে, তেখেতসকলে যিখিনি কৰিব লাগে, উন্নয়নৰ কথা কওক, যি কথাই নকওক,